মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ সপ্তম শ্ৰেণীৰ আমাৰ হবিজ যিটো পাঠ আলোচনা কৰিছিলোঁ সেই পাঠৰ শেষৰ অংশখিনি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে অলপ শুনিবা। গতিকে আহাচোন আমি পাঠটো আৰম্ভ কৰোঁ। মাই হবি ইজ কালেক্টিং ষ্টেম্পছ। যে মোৰ হবি হৈছে কি, যে ডাক টিকট সংগ্ৰহ কৰাটো। কালেক্টিং মানে হৈছে সংগ্ৰহ কৰা, ষ্টেম্পছ মানে হৈছে ডাক টিকট। যে মাই হবি ইজ কালেক্টিং ষ্টেম্পছ, মোৰ হবি হৈছে ডাক টিকট সংগ্ৰহ কৰাটো। দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টেম্পছ ইজ কল্ড ফিলেটলি। যে কালেক্টিং মানে হৈছে সংগ্ৰহ কৰা, এণ্ড ষ্টাডি অফ ষ্টেম্পছ ডাক টিকটৰ বিষয়ে অধ্যয়ন কৰা আৰু লগতে সংগ্ৰহ কৰা, এই কামটোক একেলগে কোৱা হয় ফিলেটলি বুলি কোৱা হয়। I started collecting stamps when I was in class 1. মই আৰম্ভ কৰিছিলোঁ, মই আৰম্ভ কৰিছিলোঁ কালেক্টিং সংগ্ৰহ কৰা ষ্টেম্পছ মানে ডাক টিকট when I was in class 1. যেতিয়া মই ক্লাছ 1ত আছিলোঁ তেতিয়াই মই ডাক টিকট সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। My uncle who stays in the United States used to write letters to us. মোৰ খুৰা, আংকল মানে খুৰা, who stays যোনে থাকে in the United States used to write letters to us. যিজনে ইউনাইটেড মানে যুক্তৰাষ্ট্ৰ আমেৰিকাৰ কথা হৈছে, যুক্তৰাষ্ট্ৰ আমেৰিকাত থাকে, তেওঁ আমালৈ প্ৰায়ে চিঠি লিখিছিল। I used to take out the stamps from the envelopes and stick them in an album. I used to take out, মই কি কৰিছিলোঁ, সেই ষ্টেম্পছ, টেক আউট দ্য ষ্টেম্পছ, সেই ডাক টিকটবিলাক মই কি কৰিছিলোঁ, উলিয়াই লৈছিলোঁ, খুলি লৈছিলোঁ লেটাৰৰ পৰা। ফ্ৰম দ্য এনভেলপছ, এই এনভেলপ যিটো থাকে মানে আমাৰ যিটো খাম থাকে, সেই খামৰ পৰা কি কৰিছিলোঁ, সেই ডাক টিকটবিলাক উলিয়াই লৈছিলোঁ। এণ্ড ষ্টিক ডেম ইন এন এলবাম, আৰু এটা এলবাম নিজে প্ৰস্তুত কৰিছিলোঁ আৰু এলবামটোত সেইবিলাকত মই লগাই থৈছিলোঁ, এলবামত সেই ডাক টিকটবিলাক সজাই থৈ দিছিলোঁ। My grandparents, parents and teachers encouraged me to pursue this hobby. যে মোৰ গ্ৰেণ্ড পেৰেণ্টছ মানে অৰ্থাৎ ককা আইতা, পেৰেণ্টছ মোৰ মা দেউতা, এণ্ড টিচাৰ্ছ আৰু মোৰ শিক্ষাগুৰুসকল, এনকাৰেজড মি টু পাৰ্চিউ দিছ হবি, মোক সদায় উৎসাহ যোগাইছিল যে এই হবিটো যাতে মই সদায় আগবঢ়াই লৈ যাওঁ, এই হবিটো যাতে মই সদায় ৰাখোঁ, সদায় যাতে এই কামটোক মই আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে মোৰ ককা আইতা, মা দেউতাৰ লগতে শিক্ষাগুৰুসকলে সদায় উৎসাহিত কৰিছিল। I have a large collection of stamps. মোৰ এটা এই ডাক টিকটৰ এটা বহুত ডাঙৰ কালেকশ্যন, বহুত বেছি পৰিমাণৰ মোৰ কালেকশ্যন আছে বা সংগ্ৰহ আছে। I have learned a great deal because of this hobby. I have learned a great deal because of this hobby. যে মই এই হবিটোৰ কাৰণে মই বহুত কথা শিকিব পাৰিলোঁ, বহুত নজনা কথা মই জানিব পাৰিলোঁ। I not only collect stamps but also study the stamps. মই অকল সেই ডাক টিকটবিলাক সংগ্ৰহ কৰাই নহয়, সেই ডাক টিকটবিলাকৰ বিষয়ে মই অধ্যয়ন কৰিছিলোঁ। সেই ডাক টিকটবিলাকতনো কি থাকে, কি লিখা থাকে, তাতে কি ইনফৰমেশ্যন পোৱা যায় সেই ডাক টিকটবিলাকৰ পৰা, কোনো এখন দেশৰ সেই ডাক টিকটত কি কি লিখা থাকে, কি কি ইনফৰমেশ্যন থাকে, সেই কথাখিনি মই অধ্যয়ন কৰি লৈছিলোঁ। ডিউৰিং মাই ফ্ৰী টাইম, মোৰ যেতিয়া আজৰি সময় হয় তেতিয়া আই ৰিড এবাউট ষ্টেম্পছ ইউজড বাই পোষ্টেল ডিপাৰ্টমেণ্টছ অফ ডিফাৰেণ্ট কাণ্ট্ৰিজ। আই ৰিড এবাউট ষ্টেম্পছ, মই ডাক টিকটৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। ইছ্যুড বাই পোষ্টেল ডিপাৰ্টমেণ্টছ অফ ডিফাৰেণ্ট কাণ্ট্ৰিজ, বিভিন্ন দেশৰ যিবিলাক ডাক সেৱা বিভাগ যিটো আছে, সেই ডাক সেৱা বিভাগৰ অন্তৰ্গত যিবিলাক আমাৰ পোষ্টেল, যিবিলাক ডাক টিকট আমাৰ ইছ্যু হয়, যিবিলাক ডাক টিকট আমাৰ প্ৰচাৰ কৰে, যিবিলাক ব্যৱহাৰ হয়, সেইবিলাকৰ বিষয়ে মই আজৰি সময়ত অধ্যয়ন কৰিছিলোঁ, বিভিন্ন দেশৰ, অকল আমাৰ দেশৰে নহয়, বিভিন্ন দেশৰ। নাও এ ডেইজ উইথ দ্য এডভান্সমেণ্ট অফ টেকন'লজি,
বৰ্তমান সময়ত nowadays বৰ্তমান সময়ত with the advancement of technology মানে আমাৰ কাৰিকৰী শিক্ষাৰ মানে কাৰিকৰী বা টেকনলজিক্যাল আমাৰ যেটো অগ্ৰগতি হৈ আছে মানে কমিউনিকেশ্যন সিস্টেমস have changed গতিকে আমাৰ বৰ্তমানৰ টেকনলজি ইমান বেছি আগবাঢ়ি গৈছে ইমান বেছি উন্নত হৈছে লগতে আমাৰ কমিউনিকেশ্যন সিস্টেম আমাৰ যোগাযোগ যি ব্যৱস্থা সেই যোগাযোগ ব্যৱস্থাও বহু পৰিমাণে হলনি হৈ গৈছে people mostly communicate through email SMS MMS etc যে মানুহে এতিয়া সহজতে কিমান কম সময়তে খুব কম সময়তে মানুহৰ লগত যোগাযোগ কৰিব পৰা হৈছে কিহৰ মাধ্যমেদি ইমেইলৰ মাধ্যমেদি অৰ্থাৎ ইন্টাৰনেটৰ মাধ্যমেদি তাৰপিছত আমাৰ SMSৰ যোগেদি MMSৰ যোগেদি এইবিলাক হৈছে which are faster যিবিলাক হৈছে খুব মানে ক্ষিপ্ৰ খুব সোনকালে আমি ইজনে হিজনৰ লগত কমিউনিকেট কৰিব পাৰো বা ইজনে হিজনৰ লগত যোগাযোগ কৰিব পাৰো but the old postal system is still popular কিন্তু আমাৰ যেটো পুৰণি যেটো ডাক সেৱা বিভাগ মানে ডাক পোস্টেল যেটো সিস্টেম সেই পোস্টেল সিস্টেমটো কিন্তু এতিয়াও জনপ্ৰিয় হৈ আছে আমি পোস্টেল সিস্টেমক এতিয়াও বাদ দিব পৰা নাই আৰু পোস্টেল সিস্টেমও বহু পৰিমাণে উন্নত হৈ গল আগত যি পদ্ধতিতে আমাৰ চিঠি পত্ৰ আদান প্ৰদান হৈছিল বা মনি অৰ্ডাৰ হৈছিল হেবিলাকৰ প্ৰসেস এতিয়া পোস্টেল সিস্টেমেও বহুত বেছি উন্নত কৰি পেলালে কাৰণ তাৰ লগতে ইন্টাৰনেটৰ সংযোগ হৈ পৰিল আৰু অকল চিঠি পত্ৰতে নহয় বিভিন্ন ক্ষেত্ৰত পোস্টেল ডিপাৰ্টমেন্টৰ কি হল অলপ এক্সটেনশন হল বিভিন্ন দিক সামৰি ললে গতিকে সেই কাৰণে পোস্টেল ডিপাৰ্টমেন্টটো এতিয়াও আমাৰ পপুলাৰ হৈয়ে আছে এতিয়াও সমানেই জনপ্ৰিয় হৈছে পোস্টেল সিস্টেমটো hobbies are those activities that are entertaining and relaxing যে hobbies আমি প্ৰথমেই কৈছো যে hobbies বিলাক হৈছে এনেকুৱা কিছুমান কাম that are entertaining and relaxing যি আমাক কি কৰে এন্টাৰটেইন কৰে যিবিলাক আমাক মানে আনন্দ দিয়ে and relaxing আৰু আমাক আৰামো দিয়ে মানসিকভাৱে আমাক আনন্দ দিয়ে they are pursued during leisure time for pleasure and or relaxation they are pursued during leisure time for pleasure or relaxation যে আমাক এই যেটো হবিজ আছে সেই হবিজ বিলাকে আমাক কি কৰে যিখিনি আমাৰ আজৰি সময় ফ্ৰী সময় সেই সময়খিনি যাতে আমি সন্তুষ্টিত কটাব পাৰো ভাল লগা ধৰণে কটাব পাৰো হেতুৰ কাৰণে সদায় আমাক উৎসাহ যোগায় they can be educative too আৰু এই হবিৰ পৰা আমি বহুত শিকিবও পাৰো বহুত শিক্ষাও ল'ব পাৰো hobbies help us to use our free time fruitfully যে হবিয়ে আমাক কি কৰে সহায় কৰে to use ব্যৱহাৰ কৰিবলৈ our free time fruitfully আমাৰ আজৰি সময়খিনি কেনেকৈ ফলপ্ৰসূ কৰিব পাৰি আজৰি সময়খিনি কেনেকৈ ফলদায়ক কৰিব পাৰি এই কথাটো হবিয়ে আমাক শিকায় we can keep ourselves busy and active if we take up a hobby we can keep ourselves busy আমি সদায় কি কৰিব পাৰো নিজকে আমি আমাক ব্যস্ত ৰাখিব পাৰো and active আৰু সতেজ হৈ থাকিব পাৰো আমি এক্টিভ হৈ থাকিব পাৰো if we take up a hobby আৰু যদি আমি এটা হবি বাছি লওঁ তেতিয়াহলে আমি এক্টিভ হৈ থাকিব পাৰো আৰু নিজকে ব্যস্ত ৰাখিব পাৰো এইটোৱে আমাৰ পাঠৰ মূল উদ্দেশ্য গতিকে আশা কৰো পাঠটো তোমালোকে নিশ্চয় বুজি পাইছা গতিকে এইটো আমাৰ ৰিভিজন আছিলে আমি ইতিমধ্যে আলোচনা কৰিছো প্ৰশ্ন উত্তৰ বিলাকো তোমালোকক দিয়া হৈছে পাঠটো ভাঙনিও কৰি দিছিলো কিন্তু যেহেতু এটো ফাৰ্স্ট চেপ্টাৰ তোমালোকৰ হয়তো কিছু কথা পাহৰি যাব পাৰা শব্দ অৰ্থবিলাক পাহৰি গৈছা হয়তো গতিকে আমি আকৌ এবাৰ এই পাঠটো আলোচনা কৰিলো আশা কৰো তোমালোকে পাঠটো বুজিব পাৰিছা ধন্যবাদ